পুনে প্ৰশ্নৰ মাজলৈ আহিছো প্ৰথম প্ৰশ্নটিত সুধিছে among the following president of India who was also the secretary general of non-aligned movement for some period ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট যিগৰাকী কিছু সময়ৰ বাবে non-aligned মুভমেন্টৰ সেক্ৰেটাৰী জেনেৰেল আছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি জ্ঞানী জেল সিং আমি জানো সৰ্বপল্লী ৰাধাকৃষ্ণন ইয়াত জড়িতই নহয় আৰু আমাৰ যিগৰাকী ভেংকটগিৰি তেও জড়িত নহয় আৰু শংকৰ দয়াল শৰ্মা তেখেতেও জড়িত নহয় আমি যিসকলে জানো প্ৰশ্নটোৰ উত্তৰ গম পাইছো অলৰেডি গতিকে অলপমান কৈ দিছো যে জ্ঞানী জেল সিং আছিল ভাৰতবৰ্ষৰ 7th প্ৰেসিডেন্ট এণ্ড non-aligned মুভমেন্টৰ 9th সেক্ৰেটাৰী জেনেৰেল এই non-aligned মুভমেন্ট ফাউণ্ড কৰা হৈছিল 1961 আন্ডাৰ সাম প্ৰেচিয়াছ লিডাৰশিপ তো ভাৰতবৰ্ষৰ পৰা আছিল জৱাহৰলাল নেহেৰু তো প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষৰ পৰা কোন আছিল অপচন দি দিব জৱাহৰলাল নেহেৰু ঠিক একেদৰে সুধিব পাৰে যে নন এলাইনমেন্ট মুভমেন্টৰ যেটো টাইম পিৰিয়ড বা ফৰ্মেশন পিৰিয়ড কোনটো হয় 1961 ৰাইট অপচন সি নেক্সট কোৱেশ্চন ইয়াত সুধিছে মেটছ লিষ্ট 1 উইথ লিষ্ট 2 মাউসৰ কৰষ্টলৈ লক্ষ্য কৰিলে হল ইয়াত মই মাৰ্কিং কৰিব পৰা সুবিধাটো নাই মই পুনে পুনে ৰেকৰ্ড হে কৰিছো match list 1 with list 2 and select the correct answer using the code given below list 1 আৰু list 2 লগত আমাক match কৰিব দিছে right এই 2 নম্বৰ প্ৰশ্নটোত খুব ভালদৰে লক্ষ্য কৰক খুব গুৰুত্বপূৰ্ণ কিছুমান ইন্ডাষ্ট্ৰিজ আৰু ইফালে এই ইন্ডাষ্ট্ৰিৰ সিও বা এস্টাবলিশড কৰা পাৰ্সন সকল আছে ইয়াত প্ৰথম আছে অনিল আগৰৱাল এটা এই অনিল আগৰৱাল তেখেতে যেটো বেদান্ত ৰিসোৰ্স বা বেদান্ত যেটো ইন্ডাষ্ট্ৰি গোটেই বেদান্ত ইন্ডাষ্ট্ৰিখন তেও এস্টাবলিশ কৰা এই বেদান্ত ইন্ডাষ্ট্ৰি যেটো ষ্টিল ম্যানুফ্যাকচাৰিঙৰ বিশেষভাৱে জড়িত মেটেল বা ষ্টিল সেই কোম্পানীৰ তেখেত মালিক হয় গৌতম এইচ সিংহানিয়া হৈছে আমি যেটো কাপোৰ পিন্ধো যেটো আমাৰ ৰিমন্ড ব্ৰেণ্ডৰ আহে সেই ৰিমন্ডৰ তেও স্বত্বাধিকাৰী ৰাইট ৰিমন্ডৰ একেদৰে সঞ্জয় ডালমিয়া হৈছে গুজৰাট হেভি কেমিকেল লিমিটেডৰ অধ্যক্ষ বা সিও একেদৰে ভেনুগোপাল ধোত তেখেত হৈছে ভিডিঅকন গ্ৰুপৰ সিও গতিকে অপচনবোৰ আমি এবাৰ চাই লৈছো কি আছে ৰাইট ইয়াত অনিল আগৰৱাল মানে এ অপচন এ ইজ ৰিলেটেড টু 3 অপচন এ ইজ ৰিলেটেড টু 3 আমাৰ এ আৰু সি দুটা অপচনত আহি আছে এটো গৌতম সিংহানিয়া ৰিমন গ্ৰুপ 2 অপচন বি উইল বি 2 গতিকে অপচন সি টো আমি দুটাতে পাই গলো বাকি অশুদ্ধ এনেও গতিকে অপচন সি উইল বি কাৰেক্ট আনসাৰ আৰু ডি টো আছে আমি ডি ইয়াত চাৰি আছে যেহেতু এই ডিও কেনসেল হৈ যাব গতিকে বেলেগ চাব লগা নাই ইয়াতে আমাৰ সমাপ্ত হৈ গল গতিকে দুটা জানিলেও আমি ইলিমিনেশন প্ৰক্ৰিয়াতে আনসাৰবোৰ শুদ্ধ কৰি লব পাৰো আমি আহিছো 3 নম্বৰ প্ৰশ্নলৈ ইয়াত হিন্দী খিনি আছে অকনমান ওয়েট কৰি দিব আমি 3 নম্বৰ ৰাইট 3 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত কৈছে টু ইন্টিগ্ৰেট কালচাৰেল লিডাৰ্স ইনটু ইটস মিটিংস which one of the following gives ক্ৰাইষ্টেল এৱাৰ্ড এই ক্ৰাইষ্টেল এৱাৰ্ডটো কি মই অকমান কৈ দিছো এই যেটো ক্ৰাইষ্টেল এৱাৰ্ডটো যেটো কালচাৰেল ফিল্ডত আৰ্টৰ লগত ৰিলেটেড যিবিলাক বিষয়বস্তু সেই সমূহ খুব নিখুঁতভাৱে সুন্দৰভাৱে বা ব্যতিক্ৰম প্ৰক্ৰিয়াৰে যিসকলে উত্থাপন কৰে নিজৰ ষ্টেট বা ৰাজ্যখনক ৱৰ্ল্ডৰ চিনাকি পৰ্যায়লৈ লৈ যাব পাৰে তেনেকুৱা ব্যক্তিক বিভিন্ন আকৃতিত এই ক্ৰাইষ্টেল এৱাৰ্ড প্ৰদান কৰা হয় আৰু আমাৰ প্ৰশ্নটি থুদিছে কোনটো অৰ্গেনাইজেচন ক্ৰাইষ্টেল এৱাৰ্ডৰ সৈতে জড়িত গতিকে শুদ্ধ উত্তৰ হ'ব ওয়ার্ল্ড ইকোনমিক ফোরাম অপশন ডি ওয়ার্ল্ড ইকোনমিক ফোরামে এক ক্রাইস্টেল অ্যাওয়ার্ড অ্যানাউন্স করে and the latest Crystal Award was given to Maya Lin that was 29th annual Crystal Award right এইবাৰ কোনে পাইছে মায়া লিনে পাইছে right next option এইগৰাকী হৈছে মায়া লিন তেওঁগৰাকী আৰ্টিষ্ট 4 নম্বৰ প্ৰশ্নত সুধিছে in India which one of the following states has the largest inland saline water
কোনখন ষ্টেটত ভাৰতবৰ্ষৰ কোনখন ষ্টেটত লাৰ্জেষ্ট ইনলেণ্ড চেলাইন ৱাটাৰ আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে চম্বল সল্ট ৱাটাৰ লেক এইটো ৰাজস্থানত আছে ৰাজস্থানৰ চম্বল সল্ট লেক ভাৰতবৰ্ষত আটাইতকৈ বেছি সল্ট উৎপাদনকাৰী বা সল্ট ইনলেণ্ড লাৰ্জেষ্ট ইনলেণ্ড চেলাইন ৱাটাৰ বা ৱেটলেণ্ড চম্বল ৱেটলেণ্ড গতিকে অপশ্যন যদি ইয়াত ৰাজস্থান দিছে হয়তো এনেকুৱাও হ'ব পাৰে যে নদীখন সেই নদীখনৰ বা সেই ৱেটলেণ্ডৰ বা লেকৰ নামটো ক'ব দিব পাৰে তো আমি কি বুলি তেতিয়া অপশ্যনটো দিম চম্বল সল্ট লেক অফ ৰাজস্থান গতিকে ইয়াত মই মাৰ্কিং কৰিব পৰা নাই আমাৰ যিটো মাউচৰ পইণ্টাৰটো আছে ইয়ালৈ লক্ষ্য কৰি থাকিলে হ'ল নেক্সট 5 নম্বৰ প্ৰশ্নটিত সুধিছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ উই হেভ টু ষ্টেটমেণ্টছ হিয়ৰ MMTC Limited is India's largest international trading organization তো আমি জানো যে ট্ৰেডিং অৰ্গেনাইজেশ্যন mean which organization that are enable for any kind of trade like where it may be commodity trading it may be equity trading or any other means of trade ইয়াত মার্কেট রিলেটেড ইকোনমিক রিলেটেড কোয়েশ্চনে বেশি পোৱা গল তো ইয়াত সুধিছে যে MMTCৰ ফুল ফর্ম হৈছে মিনারেল রাইট মেটেল এন্ড মিনারেলস ট্রেডিং কর্পোরেশন মেটেল এন্ড মিনারেলস ট্রেডিং কর্পোরেশন মেটেলস এন্ড মিনারেলস ট্রেডিং কর্পোরেশন লিমিটেড is India's largest international trading organization. এটো একেবাৰে শুদ্ধ যে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ইন্টাৰনেশ্যনেল ট্ৰেডিং অৰ্গেনাইজেশ্যন হৈছে MMTC আপোনালোকে যদি কোনোবাৰ ডিমেট একাউণ্ট আছে গৈ পেলাই MMTC যেটো শেয়াৰ সেই শেয়াৰ বা সেই কোম্পানীৰ শেয়াৰ প্ৰাইচটো চাব পাৰে তাতো লিস্টেড আছে মাৰ্কেটত লিস্টেড আছে এই কোম্পানী Next question সুধিছে নীলাচল ইস্পাত নিগম লিমিটেড নীলাচল ইস্পাত নিগম লিমিটেড has been set up by MMTC jointly with the government of Odisha এই প্ৰশ্নটো যদি আমি কমন সেন্স ইউজ কৰো আমি ইয়াৰ উত্তৰ পাই যাম ইয়াত নীলাচল শব্দটো আছে যেতিয়া আমি নীলাচল কোড আছে আমি জানো নীলাচল শব্দটি নীলাচল পাহাৰৰ লগত জড়িত আছে অসমত গতিকে গভৰ্নমেন্ট অফ উৰিষ্যা বুলি কোৱাৰ লগে লগে এইটো আমি ইলিমিনেট কৰিব পাৰো অলৰেডি এটো গভৰ্নমেন্ট অফ আসাম হ'ব অলৰেডি এই নীলাচল ইস্পাত নিগম লিমিটেডৰ অলমোস্ট 97 or something like that % শেয়াৰ টাটা ষ্টীল কোম্পানীয়ে ওন কৰে যি কোম্পানী হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট ষ্টীল কোম্পানী ৰাইট গতিকে নীলাচল ইস্পাত নিগম লিমিটেড এতিয়া ফুললি আসাম গভৰ্নমেন্টৰ আন্ডাৰত নাই অলৰেডি টাটাৰ হাতত বিক্ৰী হৈছে তো ইয়াত আমি শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ 1 only next question ইয়াত কৈছে question number 6 in which one of the following states has India's largest private sector seaport been commissioned recently খুব রিসেন্টলি কমিশন হোৱা ভাৰতবৰ্ষৰ লাৰ্জেষ্ট প্ৰাইভেট সেক্টৰ seaport আমাৰ যেটো অন্ধ্ৰপ্ৰদেশ এই অন্ধ্ৰপ্ৰদেশতেই অৱস্থিত অন্ধ্ৰপ্ৰদেশৰ অৱস্থিত এই seaportৰ নাম সুধিব পাৰে গতিকে নামটো হৈছে কৃষ্ণপট্টনম পোৰ্ট ৰাইট অন্ধ্ৰপ্ৰদেশত কৃষ্ণপট্টনম পোৰ্ট কুৱেশ্যন ইয়াৰ লগত জড়িত আন এটা মই কৈ দিছো যে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বা প্ৰথম পোৰ্ট কোট আৰু নামটো কি হেয়া হৈছে গুজৰাটত অৱস্থিত গুজৰাট পেপাৰ পোৰ্ট লিমিটেড Question number 7 ইয়াত সুধিছে which one of the following pairs is not correctly matched তো ইয়াত কেইখনমান কান্ট্ৰিৰ নাম দিয়া আছে আৰু লেফট হ্যান্ড সাইডত কান্ট্ৰি নেম এন্ড ৰাইট হ্যান্ড সাইডত সাম ইনডেক্সেস অফ শেয়াৰ মাৰ্কেট অৰ ষ্টক মাৰ্কেট এতিয়া জাপান প্ৰথম সুধিছে জাপান
জাপানৰ যিটো ষ্টক মাৰ্কেট আৰু সেই ষ্টক মাৰ্কেটৰ ইণ্ডেক্স হৈছে নেইকি এইটো শুদ্ধ আছে এইটো নেইকি বুলিয়ে কয় জাপানৰ যিটো শ্বেয়াৰ ইণ্ডেক্স ছিংগাপুৰৰ শ্বেয়াৰ ইণ্ডেক্স এইটো SH কম্প এইটো নহয় ছিংগাপুৰৰ এইটো ইণ্ডেক্সে নহয় এইটো ইণ্ডেক্স মই ক'তো পোৱাই নাই USA অপশ্যন এইটো ডি অপশ্যনটো চাব USAৰ নাজডেক এইটো শুদ্ধ হৈ আছে আৰু এইফালে ইউকেৰ যিটো শ্বেয়াৰ ইণ্ডেক্স সেয়া হৈছে FTSE 100 ইয়াত 100 লিখা নাই বাৰু একো নাই বাট FTSE এয়া ইউনাইটেড কিংডমৰ শ্বেয়াৰ হয় ইণ্ডিয়াৰ শ্বেয়াৰ মাৰ্কেটৰ ইণ্ডেক্সৰ নাম কি আৰু ইণ্ডিয়াত কেইটা শ্বেয়াৰ মাৰ্কেট আছে ক'ত অৱস্থিত কাইণ্ডলি কমেণ্টত জনাব মই কৈ দিছোঁ দুখন শ্বেয়াৰ মাৰ্কেট আছে এখন হৈছে বম্বে ষ্টক এক্সচেঞ্জ আৰু আন এখনৰ নাম হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ দুইখনে এটা জেগাতে অৱস্থিত আপোনালোকে জেগা এখেজাৰ নাম জনাব সেই ৰাজ্যখনৰ নাম জনাব আৰু শ্বেয়াৰ মাৰ্কেট দুইটা বেলেগ ইণ্ডেক্স আছে ইণ্ডেক্স দুটাৰ নাম কি বম্বে ষ্টক এক্সচেঞ্জৰ ইণ্ডেক্স কি নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ইণ্ডেক্স কি কমেণ্ট বক্সত জনাব গতিকে আমি ইয়াত কোনটো অপশ্যন ৰং হিচাপে পালোঁ ছিংগাপুৰৰ যিটো ইণ্ডেক্স সেয়া আমি ৰং হিচাপে পাইছোঁ ছিংগাপুৰৰ ইণ্ডেক্সৰ নামটো জানেনে মই কৈ দিছোঁ ছিংগাপুৰৰ ষ্টক ইণ্ডেক্স হৈছে SGX আৰু আমাৰ গোটেই ৱৰ্ল্ডত চাগে ছিংগাপুৰৰ ষ্টক এক্সচেঞ্জ চবতকৈ বেছি সময় ৰান কৰা ষ্টক এক্সচেঞ্জ আৰু চবতকৈ বেছি কেপাচিটি থকা ষ্টক এক্সচেঞ্জ হয় ছিংগাপুৰৰ এই যিটো ষ্টক এক্সচেঞ্জ তাৰে ইণ্ডেক্সটোক ষ্ট্ৰেইট টাইম ইণ্ডেক্স বুলিও কোৱা হয় এইখিনি কথা মনত ৰাখিব এইখিনি এটা স্ক্ৰীনশ্বট লৈ থ'ব পাৰে যে কোনখন দেশৰ যি শ্বেয়াৰ ইণ্ডেক্স সেই ইণ্ডেক্সৰ নাম কি কিমান চনত এষ্টাব্লিছ হৈছিলে ৰাইট এণ্ড বিজনেছ ডে অলছ' লাইক ইউনাইটেড ষ্টেটৰ যি ইণ্ডেক্স সেয়া কি হৈছে নাছডেক NSA চাইনা ইণ্ডেক্স এই লিষ্টখনলৈ লক্ষ্য কৰক এইটো মাৰ্কেট দেখি আছে market.businessinsider.com ৱেবছাইটটোৰ পৰা লোৱা হৈছে ইয়াত ডাও জোন্স USAৰ যিটো ইণ্ডেক্স সেয়া ৰিফ্লেক্ট কৰিছে এতিয়া আমাৰ কুৱেশ্যনত নাছডাক আছিল ডাও জোনটো নাছিল নাছডাক হৈছে যিখিনি আমাৰ IT কোম্পানীৰ ইণ্ডেক্স কিন্তু অপশ্যনত ডাও জোন নাথাকিলেও যদি নাছডাক বা ডাও জোনৰ কোনোবা এটা থাকিলে আমি এইটো শুদ্ধ বুলি ক'ম একেদৰে এইবিলাক ইণ্ডেক্স USAৰ ইণ্ডেক্স বিভিন্ন পৰ্টফলিঅ'ত বিভিন্ন ধৰণে ইণ্ডেক্স থাকে আমি বেলেগ এখন দেশৰ ইয়াত চাই লৈছোঁ জাৰ্মানীৰ ইণ্ডেক্সৰ নাম হৈছে DAX ৰাইট ঠিক একেদৰে জাৰ্মানীৰ এইবিলাক বেলেগ ধৰণৰ বিভিন্ন নামবোৰ দেখি পাইছে একেদৰে নেদাৰলেণ্ড দেখিছে ন নেদাৰলেণ্ডৰ যিটো শ্বেয়াৰ মাৰ্কেট তাৰ ইণ্ডেক্স হৈছে AEX একেদৰে ফ্ৰেন্সৰ ইণ্ডেক্স হৈছে CAC 40 যিবোৰে প্ৰেক্টিকেল শ্বেয়াৰ মাৰ্কেটৰ নলেজ আছে তেওঁলোকে ভালদৰে জানে এইবিলাক কথা গতিকে মই এনে স্ক্ৰল কৰি দিছোঁ অকণমান যদি নেটত চাই লয় তথাপিও আপোনালোকে এইটো বুজি পাব পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ ইয়াত নেক্সট কুৱেশ্যনত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট INS Sindhu Ghosh is an aircraft carrier next INS Virat is a submarine right ইয়াৰ প্ৰথম অপশ্যনটো আপোনালোকে এই ভিডিঅ'টো চাই থাকিবচোন ইয়াত দেখি আছে ভিডিঅ' ক্লিপটোত প্ৰথম অপশ্যনটোত যিটো আমাৰ INS Sindhu Ghosh is an aircraft carrier বুলি কৈছে এয়া এয়াৰক্ৰাফ্ট কেৰিয়াৰ নহয় এয়া হৈছে সাবমেৰিন সিন্ধু ঘোষটো হৈছে সাবমেৰিন আৰু যিটো INS বিৰাট এই INS বিৰাটটো ইতিমধ্যে আপোনালোকে দেখি আছে ভিডিঅ' ক্লিপত এয়া হৈছে সম্পূৰ্ণৰূপে এটা এয়াৰক্ৰাফ্ট কেৰিয়াৰ য'ত এয়াৰক্ৰাফ্ট আহি পেলাই ৰ'ব পাৰে ৰাইট একেদৰে আমি এই প্ৰশ্নটিৰ উত্তৰ যদি দিব যাওঁ তেতিয়া অপশ্যন A শুদ্ধ উত্তৰ অপশ্যন A এইটো ৰং এনচাৰ হয় আৰু অপশ্যন B এইটো ৰং এনচাৰ হয় চ' অপশ্যন D উইল বি correct answer neither 1 nor 2
নেক্সট কুৱেশ্যন নং 9 টো চাব ইয়াত কৈছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট The Commission of Agricultural Cost and Prices recommends the minimum support price for 32 crops. And the option 2 is the Union Ministry of Consumer Affairs, Food and Public Distribution has launched the National Food Security Mission. Etu ekebare সহজ আমি অকনমান ব্ৰেইনটো ইউজ কৰিলে ইয়াৰ উত্তৰ ওলাই পৰিব ইয়াত প্ৰথম অপচনটো লক্ষ্য কৰিব ইয়াত কৈছে যে কমিশন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইস মানে CACP এ কি কৰিছে মিনিমাম সাপোৰ্ট প্ৰাইস ৰিকমেন্ড কৰিছে এইখিনি শুদ্ধ কথা মিনিমাম সাপোৰ্ট প্ৰাইস মানে MSP ৰিকমেন্ড কৰে CACP মানে কমিশন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইস এই বিভাগে এতিয়া আমাক কৈছে যে ফৰ 32 ক্ৰপছ এয়া অশুদ্ধ 32 নহয় 23rd ক্ৰপছৰ কাৰণে ইহতে ৰিকমেন্ড কৰে নেক্সট অপচনটোত কৈছে দ্য ইউনিয়ন মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্স ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউচন হেজ লঞ্চ দ্য নেশ্যনেল ফুড সিকিউৰিটি মিছন কৈছে যে নেশ্যনেল ফুড সিকিউৰিটি যিটো মিছন এই মিছনটো লঞ্চ কোনে কৰিছে এইটো ৰং এনসাৰ এই মিছনটো লঞ্চ কৰিছে National Development Council NDC right গটিকে NDC হৈছে শুদ্ধ উত্তৰ ইয়াত আমি অপচন 2 ৰং পালো একেদৰে অপচন 1 ৰং পালো সো অপচন ডি neither 1 nor 2 will be correct answer next question to sabo in India the port are categorized as major and non-major port. Which one of the following is a non-major port? Yet koise in India the port are categorized as major and non-major port. Which one of the following is a non-major port? Yet ami prothom option bilak sailom. Amar jitu New Mangalore hoise Bharatborkhor nobotom major port. Right? Gotike I majorot ahe ye Paradip hoise Paradipo যেটো উৰিষ্যা আমাৰ আছে উৰিষ্যাত ইয়াৰ পাৰাদীপ পোৰ্ট পোৱা যায় একেদৰে দাহেজ আছে গুজৰাটত দাহেজটো এটা খুব মেজৰ ইম্পৰ্টেন্ট ৰোল প্লে কৰে একেদৰে কোচি বিমানবন্দৰ যেটো আৰবিয়ান সিট পোৱা যায় হেয়াও মেজৰ গতিকে পাৰাদীপটো খুব এটা মেজৰ ৰোল প্লে নকৰে গতিকে নন মেজৰ লিষ্টত পৰে একেদৰে আমাৰ কেইবাখনো ভাৰতবৰ্ষৰ মেজৰ এণ্ড নন মেজৰ বুলি লিষ্ট কৰা আছে কেটেগৰাইজ কৰা আছে হেইদৰে আমি এট মেনশন কৰিব লাগিব পৰৱৰ্তী প্ৰশ্ন ইয়াত 11 নম্বৰ প্ৰশ্নত কৈছে among other things which one of the following was the purpose for which the Deepak Parekh committee was constituted কি কাৰণত Deepak Parekh committee constitute কৰা হৈছিল option A is to study the correct socio-economic condition Option B to suggest measures for financing the development of infrastructure. Option C to frame a policy on the production of genetically modified organism. And option D is to suggest measures to reduce the fiscal deficit in the union budget. So, আমি জানো যে Deepak Parekh committee হৈছিল infrastructure related, development related. গতিকে option B will be correct answer. Next question 12. The brothers Umakant and Ramakant Gunddeha are that কৈছে যে brother Umakant আৰু Ramakant Gunddeha মানে কোনটো ফিল্ডত হিয়তে অগ্ৰাধিকাৰ পাইছিল বা বিশেষ এৱাৰ্ড পাইছিল হেয়া হৈছে ধ্ৰুপদ ভলকেলিষ্ট আছিল দুয়োগৰাকী আৰু ভাৰতৰ এক বিশেষ সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল 2012 চনত দুইগৰাকী সম্পৰ্কে ইন্টাৰনেটত মাৰি অকমান সাৰ্চ কৰি লব খুব ইম্পৰ্টেন্ট নেম হয় পাৰ্সোনালিটি হয় পৰৱৰ্তী কোৱেশ্চনটো চাওক লিষ্ট 1 আৰু লিষ্ট 2 মিলাব লাগে ইয়াত অপচন এ মন্দাকিনী আমতে তো মন্দাকিনী আমতে ৰিলেটেড টু সোশিয়াল সার্ভিস
ৰাইট social service and community leadership তো অপশ্যন এৰ লগত ৰিলেটেড হৈ আছে 2 তো ইয়াত আমি সি আৰু ডি এই দুটা এলিমিনেট কৰিবই পাৰো গতিকে এ আৰু বি আমি এতিয়া চাই থাকিম নীলম মানসিং চৌধুৰী নীলম আছিল নীলম মানসিং জড়িত হৈ আছে থিয়েটাৰ যেটো থিয়েটাৰ ডিৰেকশ্যন তেওঁ ডিৰেক্টৰ হৈ আছে থিয়েটাৰ ডিৰেক্টৰ হিচাপে আছে অপশ্যন বি ৰিলেটেড টু 1 অপশ্যন বি ৰিলেটেড টু 1 গতিকে আমি এটো অলৰেডি পাইয়ে গলো শুদ্ধ উত্তৰ বুলি তথাপিও বাকি দুটা চাই লওঁ ৰমিলা থাপাৰ হৈছে হিষ্ট্ৰী ৰাইটিংৰ লগত জড়িত আৰু বনশ্ৰী ৰাও হৈছে ডেন্সৰ সৈতে জড়িত ৰাইট নেক্সট কোৱেশ্চন টু চাওঁ in which state the Buddhist site Tabo monastery located Tabo monastery located hoise Himachal Pradeshot ase Himachal Pradeshor jitu Tabo village aru hei village to Sipti Valley mane situated ei Sipti Valley Tabo village ei monar jitu Tabo monastery hoy ya located hoy Himachal Pradesh boli option ase option B will be correct answer 16 which one of the following has the BK Chaturvedi committee deal এই যেটো BK Chaturvedi committee আছে এই কমিটি খনে যেটো আমাৰ পার্মানেন্ট এন্ড ট্রান্সপারেন্ট মেথড অফ প্রাইসিং অফ পেট্রোলিয়াম প্রোডাক্ট ইন ইন্ডিয়া হেয়া নিৰ্ধাৰণ কৰে সো অপশনত আমি পেট্রোলিয়াম প্রোডাক্ট বুলি পোৱা নাই যদিও অপশন ডিত কি বুলি পাইছো অয়েল সেক্টৰ প্রাইস ৰিফৰ্ম ইন দা অয়েল সেক্টৰ যেহেতু হিয়তৰ যেটো মেথড হেয়া হৈছে সম্পূৰ্ণৰূপে ট্ৰান্সপাৰেন্ট মেথড গতিকে আমি প্ৰাইস ৰিফৰ্ম বুলি এই অপশনটো এপ্ৰোপ্ৰিয়েট অপশন হিচাপে দিব পাৰো এটো 100% এপ্ৰোপ্ৰিয়েট আনসাৰ হ'ব অপশন ডি নেক্সট কোৱেশ্চন নং 17 ত চাও কি উঠিছে বহু ডাঙৰ এটা শব্দ দি থৈছে এটো কি কৈছে মহামস্তক ভিশেখা a great religious event associated with and done for who of the following এয়া জৈন ধৰ্মৰ এটি বিশেষ উৎসৱ যেটো কৰ্ণাটকত পালন কৰা হয় আৰু এয়া বাহুবলী অপশনটো যে আছে বাহুবলী অপশনটো বাহুবলী কি হয় এই বিশেষ উৎসৱটিৰ লগত জড়িত শব্দটি হৈছে বাহুবলী গতিকে অপশন এ শুদ্ধ উত্তৰ হ'ব এটা বিস্তৃত বৰ্ণনা মই বহুত ভালকে দিব নোৱাৰিলো আপোনালোকে অকমান নিজে ৰিসাৰ্চ কৰি ল'ব নেক্সট কোৱেশ্চনটো চাব সৰি দে কমেন্ট ৰাই দিব ইয়াত কৈছে 18 কোৱেশ্চন কনসিডাৰ দা ফলোইং পেজছ ঘাতক এ ট্ৰেডিশনাল মাৰ্শাল আৰ্ট অপশন 2 ইয়াৰে যেটো ঘাতকা ট্ৰেডিশনাল মাৰ্শাল আৰ্ট ইয়া কেৰালাত এবাৰ ইনকৰেক্টলি মেথছ এটো কেৰালা নহয় দে এটো এয়া হৈছে যেটো আমাৰ পাঞ্জাবত বিশেষকৈ ঘাতকা ট্ৰেডিশনাল মাৰ্শাল আৰ্টটো চলে যেটো মাধুবনী ট্ৰেডিশনাল পেইন্টিং এটো ঠিকই আছে মাধুবনী পেইন্টিংটো বিহাৰত চলে অপশন 2 ঠিকই আছে ৰাইট আছে সিংহে খাবাবস সিন্ধু দৰ্শন ফেষ্টিভেল এয়া জম্মু কাশ্মীৰত হয় অপশন 2 and 3 এই দুটা শুদ্ধ আছে ওকে আছে গতিকে অপশন সি উইল বি কাৰেক্ট 2 and 3 অনলি নেক্সট কোৱেশ্চনবোৰ খুব বেছি ইজি বুলি ক'ব নোৱাৰি ইণ্ডিয়ান ট্ৰেডিশন and maximum related to economics ইয়াত 19 নং কোৱেশ্চনত সুধিছে মই এটা কথা কৈ থৈছো যে খুব স্ট্ৰিক্টলি প্ৰিপাৰেচন নহলে পৰীক্ষাত পাস কৰাটো কেতিয়াও সহজসাধ্য নহব গতিকে খুব মনোযোগ দি এইখন কোৱেশ্চন পেপাৰৰ ওপৰত বেছ কৰি কোৱেশ্চনৰ ধৰণ কেনেকুৱা হয় আপোনালোকে হেতু লক্ষ্য কৰি হেইদৰে প্ৰিপাৰেচন কৰিব লাগিব তেতিয়াহে সফলতা অৰ্জন কৰা সম্ভৱ হ'ব ইয়াত লিষ্ট আকৌ দুখন দি থৈছে আৰু ইয়াত আমি হেইদৰে লিষ্ট 1 ৰ সৈতে লিষ্ট 2 মিলাব লাগিব ইয়াত আন্না হাজাৰে আমি জানো সকলোৱে গান্ধিয়ান এণ্ড সোশ্যাল এক্টিভিষ্ট গতিকে এ ইজ ৰিলেটেড টু অপশন 3 গতিকে ইয়াত এ আৰু বি এই দুটা আমি এলিমিনেট কৰিব পাৰো আমাৰ হাতত থাকিল সি আৰু ডি অকনমান নমাই লৈছো সি আৰু ডি গতিকে আন্না হাজাৰেৰ পৰা আমি এই অপশনটো লৈ লৈছো যেতিয়া আমি প্ৰথম
দুটা ইলিমিনেট কৰিলোঁ এইদৰে আমি ইলিমিনেট কৰিম দীপক পাৰেখ আমি ইয়াৰ আগতেই পাইছোঁ যে দীপক পাৰেখ কোন আছিল দীপক পাৰেখ হৈছে ইণ্ডিয়ান বিজনেছমেন আৰু তেখেতৰ যিটো বিজনেছ ফাৰ্ম সেয়া হৈছে হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন যিটোক আমি HDFC বুলি কওঁ আমি যে সততে শুনো HDFC বেংক নহয় HDFC ফাইনেন্স HDFC ফাইনেন্সৰটো চেয়াৰমেন গতিকে হি দীপক পাৰেখ ইজ ৰিলেটেড টু বেংকাৰ ৰাইট চ' ফাইনেন্স যিহেতু জড়িত ফাইনেন্স আছে গতিকে আমি বেংকাৰ বুলি ক'ব পাৰিম ইণ্ডাষ্ট্ৰিয়েলিষ্ট নহয় ৰতন টাটাৰ নাম আহিলে আমি ইণ্ডাষ্ট্ৰিয়েলিষ্ট বুলি ক'ম আদানীৰ নাম আহিলে আম্বানীৰ নাম এইবিলাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব কিন্তু ফাইনেন্সত আহিলে বেংকাৰ হ'ব একেদৰে আমি অপশ্যন বি যেতিয়া 4 অপশ্যনটো পাইছোঁ আমি ইয়াত দেখিম যে অপশ্যন বিৰ লগত এইটো ৰিলেট হৈ আছে গতিকে অপশ্যন বি শুদ্ধ উত্তৰেই হ'ব বাকী GVK ৰেড্ডি তেওঁ হৈছে দেই মোৰ এইটো ভুল হ'ল তো আপোনালোকে নিশ্চয় মন কৰিছে কথাখিনি অপশ্যন এ শুদ্ধ উত্তৰ হ'ব আন্না হাজাৰে যিহেতু আমি ইয়াত খেলি মেলিখন হৈ গৈছে ন আন্না হাজাৰে অপশ্যন 3 চাব আন্না হাজাৰে অপশ্যন 3 অপশ্যন চি চাই থাকিব অপশ্যন 3 দীপক পাৰেখ বেংকাৰ 2 গতিকে অপশ্যন চি শুদ্ধ হ'ব একেদৰে ৰেড্ডি জড়িত হৈছে ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ সৈতে হৰিশ সেল্ফ জড়িত আছে তেওঁ এডভোকেট এই যিটো GVK এটা কোম্পানী হয় ফাৰ্মা কোম্পানী এই ফাৰ্মা কোম্পানীৰ তেখেত হৈছে ডিৰেক্টৰ আৰু ৰেড্ডি হৈছে টাইটেল আৰু তেওঁৰ নামেৰে এইটো GVK কোম্পানী আছে গতিকে এটা ড্ৰাগছ স্পেচিয়েলিষ্ট বা যিটো GVK গ্ৰুপ বুলি কয় GVK গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ এইটোৰ চেয়াৰমেন এই প্ৰশ্নটো অকণমান খেলি মেলিছে আপোনাৰ লক্ষ্য কৰি বুজি ল'ব দেই নেক্সট কুৱেশ্যন ইয়াত অতি ভালদৰে লক্ষ্য কৰিব ইয়াত খুব ইম্পৰ্টেণ্ট কথা কিছুমান আছে ইয়াত কৈছে যে লিষ্ট 1ত আছে অমৃতা শ্বেৰগিল এই অমৃতা শ্বেৰগিল তেখেত এগৰাকী পেইণ্টাৰ হয় খুব সুন্দৰ পেইণ্টাৰ এগৰাকী গোটেই ইণ্ডিয়াত তেওঁৰ নাম আছে একেদৰে ভীমসেন যোশী এইগৰাকী যিগৰাকীক আমাৰ অতি আদৰৰ অতি ৰেছপেক্টেবল এগৰাকী প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আব্দুল কালামে এনেদৰে লগ কৰিব গৈছিলে গতিকে ভীমসেন যোশী জড়িত হৈ আছে ছিংগাৰৰ লগত ছিংগিং তেওঁ ছিংগিং কৰে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ তেওঁ প্লে কৰিব পাৰে একেদৰে ৰুক্মিণী দেৱী পূৰ্ণাতালে তেওঁ হৈছে ডেন্সৰ সৈতে জড়িত আৰু সূৰ্যকান্ত ত্ৰিপাঠী তেওঁ এগৰাকী পয়েট গতিকে আমি এৰ অপশ্যনটো কি পাইছোঁ এৰ অপশ্যনটো পাইছোঁ আমি অপশ্যন 2 পেইণ্টাৰ তো ইয়াত আমি এ আৰু বি এই দুটা পালোঁ এই দুটা ইলিমিনেট কৰিম চি আৰু ডি ভীমসেন যোশী আমি কি হিচাপে পালোঁ ছিংগাৰ হিচাপে পালোঁ তো আমি ইয়াত মিলিয়ে গ'ল বি অপশ্যনটো শুদ্ধ পৰৱৰ্তী প্ৰশ্নত কি কৈছে 21 কুৱেশ্যন নং 21 which with reference to the schemes launched by the union government consider the following statement ভিডিঅ' আধাত এৰি নাযাব কুৱেশ্যনসমূহৰ এটা ট্ৰেণ্ড আছে এটা সিকুৱেন্স আছে সেইখিনি বুজি ল'বৰ কাৰণে চেষ্টা কৰিব তো ইউনিয়ন গভৰ্ণমেণ্টৰ যিবিলাক স্কিম ইয়াত দুটা স্কিম দিয়া আছে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ লঞ্চড দ্য ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা এণ্ড অপশ্যন 2ত আছে মিনিষ্ট্ৰী অফ টেক্সটাইলছ লঞ্চড দ্য ৰাজীৱ গান্ধী শিল্পী স্বাস্থ্য বীমা যোজনা ইয়াত দুইটা অপশ্যনেই মন কৰক মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ইয়াত ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যি যোজনা এই বীমা যোজনা আৰু ৰাজীৱ গান্ধী শিল্পী স্বাস্থ্য বীমা যোজনা এই দুইটা যোজনাই আমাৰ যিটো মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট আছে এই ডিপাৰ্টমেণ্টে লঞ্চ কৰে মনত ৰাখক মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টটো হৈছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এই দুইটা এই ডিপাৰ্টমেণ্টে ৰাষ্ট্ৰীয়
স্বাস্থ্য বীমা যোজনা আৰু ৰাজীৱ গান্ধী স্বাস্থ্য বীমা যোজনা এই দুইটাই লঞ্চ কৰে গতিকে অপশ্যন ডি উইল বি কৰেক্ট নেইদাৰ এ নৰ টু নেইদাৰ 1 নৰ 2 ইয়াত লক্ষ্য কৰক আনন্দ পাৱাৰ ইজ ৰিলেটেড টু বেডমিণ্টন ইয়াত আছে চেছ গতিকে এই অপশ্যনটো শুদ্ধ নহয় অপশ্যন এ শুদ্ধ নহয় অপশ্যন এ য'ত য'ত আছে ইলিমিনেট কৰা এ আৰু ডি ইলিমিনেট অখিল কুমাৰ বক্সিং এইটো শুদ্ধ হৈ আছে অখিল কুমাৰ বক্সিঙৰ সৈতে জড়িত অপশ্যনটো শুদ্ধ আছে গতিকে অপশ্যন এ ইনকৰেক্ট যিহেতু অপশ্যন বিটো আমি শুদ্ধ উত্তৰ বুলি পুট কৰিব পাৰোঁ শিৱশংকৰ প্ৰসাদ চৌৰাচৰীয়া গল্ফৰ সৈতে জড়িত এইটো শুদ্ধ উত্তৰ এগেইন নেক্সট কুৱেশ্যনটোতো আমাক দুখন লিষ্ট দি থৈছে আৰু লিষ্টত আমাৰ নামসমূহ মেটচ কৰিব কৈছে ইয়াত ইন কাষ্টিডে চি অফ পপিছ দ্য মই একেলগে মই এনচাৰসমূহ কৈ দিছোঁ ইয়াত ভালদৰে লক্ষ্য কৰক ইন কাষ্টডে এটা ফিল্ম হয় মুভি এটা আৰু এই মুভি যিহেতু আমি অমৰ্ত্য সেন নাহে অমিতাভ ঘোষো নাহিব অনিতা দেশাই তেখেত ফিল্মৰ সৈতে জড়িত যিহেতু গতিকে ইন কাষ্টডে তেওঁৰে নাম আহিব অপশ্যন এৰ লগত ৰিলেটেড ইজ 3 হ'ব গতিকে এ আৰু বি এই দুটা আমি ইলিমিনেট কৰিম এতিয়া চি অফ পপিছ এই চি অফ পপিছটো হৈছে এখন নভেল আৰু এই নভেলটো লিখিছিল অমিতাভ ঘোষে চি অফ পপিছ লিখিছিল অপশ্যনটো শুদ্ধ আমি প্ৰথম অপশ্যনটো পাইছিলোঁ অনিতা দেশাই 3 আৰু দ্বিতীয়টোৰ পালোঁ অমিতাভ ঘোষ 2 3 আৰু 2 অপশ্যন চি শুদ্ধ বাকী দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়া এইখন এখন কিতাপ হয় এইখন কিতাপ লিখিছিলে অমৰ্ত্য সেন নবেল বঁটা বিজয়ী ইকনমিক্সত ঠিক একেদৰে আনএকাষ্টমড আৰ্ট লিখিছিল জুম্পা লাহিৰী এইখন এখন কিতাপে হয় বুক নেক্সট কুৱেশ্যন 24 কুৱেশ্যনত সুধিছে এমং দ্য ফলোয়িং হু আৰ দ্য আজাৰিয়া কমিউনিটি ইয়াত অপশ্যন আছে কোনটো অপশ্যন শুদ্ধ হ'ব এ ট্ৰেডিশ্যনেল টডি টেপাৰ্ছ কমিউনিটি অফ অন্ধ্ৰ প্ৰদেশ বি এ ট্ৰেডিশ্যনেল ফিচিং কমিউনিটি অফ মহাৰাষ্ট্ৰ চি এ ট্ৰেডিশ্যনেল চিল্ক উইভিং কমিউনিটি অফ কৰ্ণাটকা এণ্ড অপশ্যন ডি ইজ এ ট্ৰেডিশ্যনেল চল্ট পান ৱৰ্কাৰ্ছ কমিউনিটি অফ গুজৰাট এটা কথা লক্ষ্য কৰিব যিটো এগেৰিয়া বা এজেৰিয়া কমিউনিটি এইটো গুজৰাটৰ যিটো কচ্ছ এৰিয়া গাল্ফ অফ কচ্ছ মানচিত্ৰখনলৈ যদি মন কৰে গুজৰাটৰ গাল্ফ অফ কচ্ছ এৰিয়াত এই কমিউনিটিটো পোৱা যায় আৰু ইহঁত বিশেষভাৱে যিটো ব্লেকস্মিথ বুলি কয় এই ৱৰ্কছটোৰ সৈতে বা জবটোৰ সৈতে জড়িত গতিকে অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো চাওক ইয়াত কৈছে ৰিচেণ্টলি হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ ইনক্লুডেড ইন দ্য ইউনেস্কোজ ৱৰ্ল্ড হেৰিটেজ চাইট তো আমি জানো এয়া হৈছে দুখিত মই এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকক ক'ব নোৱাৰিলোঁ কাইণ্ডলি মোক এইটো প্ৰশ্নৰ উত্তৰ যদি কোনোবাই জানে কমেণ্ট কৰি জনাব মই আপোনালোকক অনুৰোধ জনাইছোঁ এইটো প্ৰশ্নৰ উত্তৰ যদি পাৰে জনাই দিব পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ কুৱেশ্যন নং 26 হুৱেৰ ইজ দ্য ফেমাছ বিৰুপাক্ষা টেম্পল লোকেটেড বিৰুপাক্ষা টেম্পল আছে হাম্পিত অপশ্যন চি হাম্পি ইজ এ মনুমেণ্ট of district Vijayanagar of Karnataka. কৰ্ণাটকৰ বিজয়নগৰ ডিষ্ট্ৰিক্টত অৱস্থিত এই হাম্পি হৈছে হাম্পিত ফেমাছ প্ৰসিদ্ধ বিৰুপাক্ষা টেম্পল অৱস্থিত নেক্সট কুৱেশ্যনটোত কি কৈছে 27 আদাৰ দেন ভেনিজুৱেলা which one among the following from South America is a member of OPEC country কি মই এবাৰ কৈ দিছোঁ ভালদৰে লক্ষ্য কৰিব OPEC মানে হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম অৰ এক্সপৰ্টিং কাণ্ট্ৰিজ এতিয়া আমাক কৈছে যে আদাৰ দেন ভেনিজুৱেলা সাউথ আমেৰিকাৰ পৰা কোনখন কাণ্ট্ৰি আহিছে আমি এবাৰ মানচিত্ৰত চাই ল'ম ইজি হৈ যাব আমাৰ অপশ্যন আছে আৰ্জেণ্টিনা ব্ৰাজিল ইকুৱেডৰ এণ্ড বলিভিয়া ৰাইট গতিকে মানচিত্ৰত এবাৰ চাই লৈছোঁ ইকুৱেডৰ আছে আৰ্জেণ্টিনা আছে বলিভিয়া আছে আৰু আগত ভেনিজুৱেলা আগৰ পৰাই আছে মাউচৰ কাৰ্চৰলৈ লক্ষ্য কৰক আমি জানো যে
আমেৰিকা মানে দক্ষিণ আমেৰিকাৰ দুখন দেশেই মানে অপেক কাণ্ট্ৰিত পৰে সেই দুখন দেশ হৈছে ভেনিজুৱেলা আৰু এখন হৈছে ইকুৱেডৰ বাকী বলিভিয়া আৰু আৰ্জেণ্টিনা অপেক কাণ্ট্ৰিত নাহে ৰাইট অপেক কাণ্ট্ৰিসমূহ মই এবাৰ মানচিত্ৰত দেখুৱাই দিছোঁ মাউচৰ কৰাচটোলৈ লক্ষ্য কৰিব ইয়াত যে দেখিছে ইৰাণৰ পিছত কুৱেইট তাৰপিছত কাটাৰ হৈছে প্ৰথম কাণ্ট্ৰি 1961ত কাটাৰ আহিলে জইন কৰিলে তাৰপিছত আছে ইণ্ডোনেছিয়া এইখিনি দেখিছে ইণ্ডোনেছিয়া তাৰপিছত আছে লিবিয়া আমি জানো লিবিয়া হৈছে আফ্ৰিকাৰ এইটো হৈছে লিবিয়াৰ পিছত হৈছে ইউনাইটেড আৰব এম্পায়াৰ মানে UAE এইখিনি এৰিয়া মানচিত্ৰৰ যিটো কৰাচ ইয়ালৈ লক্ষ্য কৰিব নেক্সট হৈছে আলজেৰিয়া হৈছে আফ্ৰিকান কাণ্ট্ৰি এয়া হৈছে আলজেৰিয়া ৰাইট আলজেৰিয়া ইয়াত য়েছ লিবিয়াৰ পিছত লিবিয়া পালোঁ আলজেৰিয়া পালোঁ তাৰপিছত আছে নাইজেৰিয়াও ইয়াৰে পাৰ্ট হয় ৰাইট এইটো হৈছে নাইজেৰিয়াৰ পিছত ইকুৱেডৰ ঠিক আমাৰ যিটো বিষুৱৰেখাৰ মাজত আছে ইকুৱেডৰটো অলমষ্ট তো ইয়াত আমি লক্ষ্য কৰিলে দেখিম ইকুৱেডৰ ক'ত আছে এইখিনিত আপোনালোকে লক্ষ্য কৰিব এইটো ইকুৱেডৰ দেখোন দক্ষিণ আমেৰিকাত ইকুৱেডৰ থাকিল নেক্সট আপোনাৰ গেবনটো আমি পাম এইখিনিত দেখিছে ন আফ্ৰিকা ৰাইট ঠিক একেদৰে কংগো আংগোলা এণ্ড ইকুৱেটৰিয়েল জৈনা আৰু আমাৰ ভেনিজুৱেলা এইকেইটা হৈছে অপেক কাণ্ট্ৰিত মেম্বাৰ এতিয়া মই যিকেইটা মেম্বাৰ কাণ্ট্ৰিৰ নাম ক'লোঁ এইখিনি পৰৱৰ্তী সময়ত মেম্বাৰ হিচাপে সিহঁতে জইন কৰা মেম্বাৰ আমি যদি অপেক কাণ্ট্ৰিৰ কথা কওঁ অপেক কাণ্ট্ৰি ফাউণ্ড হৈছিল বাগদাদ হৈছে ইৰাক আৰু ইৰাকৰ এটা বিশেষ এগ্ৰিমেণ্ট চাইন হৈছিল 1960ত আৰু তাত মূলতঃ 5খন ইছলামিক কাণ্ট্ৰি আছিল সেইকেইখন হৈছে ৰিপাব্লিক অফ ইৰাণ ইৰাক কুৱেইট ছৌদি আৰবিয়া আৰু ভেনিজুৱেলা এইটো মই যে কৈছিলোঁ ভেনিজুৱেলা এইটো একদম পাৰ্মানেণ্ট বডি আছিল পিছতহে জইন কৰে ইকুৱেডৰে ঠিক একেদৰে আমেৰিকাৰ ভেনিজুৱেলা আৰু বাকী কেইখন হৈছে ইছলামিক কাণ্ট্ৰি নাম হৈছে ৰিপাব্লিক অফ ইৰাণ ইৰাক কুৱেইট ছৌদি আৰবিয়া আৰু আমেৰিকাৰ ভেনিজুৱেলা নেক্সট কুৱেশ্যনটোত চাই ল'ব ইয়াৰে 28 নং প্ৰশ্নটো চাব আণ্ডাৰ দ্য এডমিনিষ্ট্ৰেশ্যন অফ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ডিপাৰ্টমেণ্ট অফ অটমিক এনাৰ্জি আমি জানো যে ডিপাৰ্টমেণ্ট অফ অটমিক এনাৰ্জি পৰিচালনা কৰে প্ৰাইম মিনিষ্টাৰ অফিচে ৰাইট অপশ্যন এ উইল বি কাৰেক্ট 29 কুৱেশ্যনটো চাব লাৰ্জ বেংক এণ্ড কাণ্ট্ৰি অৰিজিন ABN AMRO বেংক হৈছে লাৰ্জেষ্ট বেংক অফ নেদাৰলেণ্ড এইটো USA নহয় নেদাৰলেণ্ডৰ বেংক হয় বাৰ্চেলছ বেংক হৈছে যিটো গ্ৰেট ব্ৰিটেইনৰ লাৰ্জেষ্ট বেংক UKৰ নহয় একেদৰে কোকমিন বেংক হৈছে সাউথ কোৰিয়ান বেংক এইটো আমি সকলোৱে জানো কোকমিনটো সাউথ কোৰিয়া গতিকে আটাইবোৰ অপশ্যনেই অশুদ্ধ অপশ্যন গতিকে আমি যদি চাওঁ লক্ষ্য কৰিম হুইচ পেড ইজ ইনকাৰেক্টলি ইয়াত অপশ্যনসমূহ দিয়া আছে কিন্তু মই ক'ব নোৱাৰিলোঁ কি কাৰণত অপশ্যন দিয়া আছে গোটেইবোৰ অপশ্যনেই মোৰ অশুদ্ধ যেন লাগিছে কাইণ্ডলি আপোনালোকে অকণমান ৰিচাৰ্চ কৰি জনাব এই ABN AMRO বেংকটোৰ হয়তো কিবা এটা ডিমাৰ্জাৰ সম্পৰ্কত নিউজ আছিলে মই ভালদৰে গম নাপাওঁ এইটো কথা ৰিচাৰ্চ কৰিব লাগিব আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ অকণমান নেটত মাৰি হ'লেও চাই পেলাই কমেণ্টত জনাবচোন পৰৱৰ্তী প্ৰশ্নটো চাওক ইয়াত কৈছে হুইচ এমং দ্য ফলোয়িং হেজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰিজাৰ্ভ অফ ইউৰেনিয়াম এইটো খুব ইম্পৰ্টেণ্ট আৰু সহজ প্ৰশ্ন ইয়াত 30 কুৱেশ্যন হুইচ এমং দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড ইউৰেনিয়াম এতিয়া চাব ইউৰেনিয়ামৰ লাৰ্জেষ্ট ডিপজিশ্যন বা ৰিজাৰ্ভ আছে কাজাকিস্তানত কিন্তু আমি ইয়াত অপশ্যন কাজাকিস্তান দেখা নাই আমি মানচিত্ৰত চাইছোঁ এয়া হৈছে কাজাকিস্তান আৰু এই কাজাকিস্তানত হায়েষ্ট ডিপজিশ্যন আছে ইউৰেনিয়ামৰ কিন্তু এটা সময়ত এই কাজাকিস্তান ৰাছিয়ান ফেডাৰেশ্যনৰ ইনক্লুড আছিল আমাৰ অপশ্যনত ৰাছিয়ান ফেডাৰেশ্যন শব্দটো আছে যেতিয়া অপশ্যন চি উইল বি কাৰেক্ট এনচাৰ 31 elephant pass which is frequently in the news is mentioned in the context of the affairs of which one of the following
যেটো আমাৰ এলিফেণ্ট পাছ আছে যেটো আমাৰ কেৰেলা ৰাজ্যত গতিকে কেৰেলা আমাৰ বাংলাদেশতো নাই নেপালতো নাই শ্ৰীলংকাত নাই ইণ্ডিয়াত আছে অপশ্যন বি উইল বি কৰেক্ট এনচাৰ এইদৰে আমি ইয়াত 31টা কুৱেশ্যন ইয়াত আমি সলিউশ্যন কৰিলোঁ খুব বেছি টান কুৱেশ্যন বুলি ভাবিছোঁ মই ইজি নহয় যেন লাগিছে কাৰণ গোটেইবিলাক আউট ইণ্ডিয়া এণ্ড ৱৰ্ল্ড ৰিলেটেড কুৱেশ্যন পাইছোঁ আপোনালোকে যদি পৰৱৰ্তী প্ৰশ্নসমূহৰ আলোচনা লাগে কমেণ্ট কৰি জনাব লাগে বুলি তেতিয়া মই পৰৱৰ্তী ভিডিঅ' প্ৰশ্নসমূহ আলোচনা কৰিম বিস্তৃত আলোচনা কৰিম সকলোকে ধন্যবাদ জনাইছোঁ